নমস্কাৰ আপনি শৰৎ দাস য়েছ আপনি বিদ্যালয়ত সংগীত শিক্ষক হিচাপত কাম কৰে হয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক এই কি গীত আপুনি বেছিকৈ শিকায় বিদ্যালয়ত মই মানে ক্লাছিকেলত বাহিৰে কিন্তু মই চব গীতে শিকাওঁ এইজনী আপোনাৰ ছোৱালী নিহাৰিকা হয় আৰু এজন ল'ৰা ল'ৰা যুৱৰাজ কুমাৰ দাস গতিকে আপুনি সংগীত শিক্ষক হিচাপত হয় আপোনাৰ পৰিয়ালৰ ল'ৰা ছোৱালী দুয়োটাকে হয় সংগীত বিভাগত আগবঢ়াই নিছিল হয় আৰু ডাঙৰ ছোৱালী নিহাৰিকাই বিভিন্ন মঞ্চত গীত গাই বা পুৰস্কাৰ লাভ কৰিছে গতিকে আপোনাৰ মনত কেনেকুৱা লাগিছে মোৰ মনত লাগিছে যে মোৰ তেওঁলোকক শিকাওঁ ঘৰতে মই শিকাওঁ আৰু পঢ়াটো মই গুৰুত্ব দি আছোঁ আৰু এই মানে সংগীতৰ ওপৰত মানে গুৰুত্ব দি আছোঁ যে গীত গাব লাগে ফাংচন গীত গাব লাগে ৰাইজৰ আকৰ্ষণ হ'ব লাগে আৰু এই কৃষ্টিটো মানে মোৰ এটা নাম থাকিব লাগে যে কাৰ ছোৱালী কাৰ ল'ৰা যে শৰৎ দাসৰ ল'ৰা সেইটো এটা বৰ ভাল লাগে নিহাৰিকা তুমি এতিয়ালৈকে বহুত মঞ্চত গীত পৰিৱেশন কৰিছা তোমাৰ আটাইতকৈ জনপ্ৰিয় গীত এটা ৰাইজক উৰাই দিয়াছোঁ শ্ৰদ্ধেয় দৰ্শক মণ্ডলী মই আছোঁ ক্ষুদ্ৰদেৱৰ মালিবাৰী সত্ৰৰ শৰৎ দাসৰ ঘৰত তেওঁৰ একমাত্ৰ প্ৰথম ছোৱালী নিহাৰিকা দাস আৰু তেওঁৰ ল'ৰাক সংগীত শিক্ষা দি আগবঢ়াই নিবলৈ সমাজত প্ৰতিষ্ঠিত কৰিব বিচাৰিছে তেওঁৰ পৰা জানিব পাৰিম তেওঁ বৰ্তমান পঢ়ি আছে যদিও তেওঁ কিবা অসুবিধা পাইছে নেকি তুমি নিহাৰিকা দাস তুমি কি গীত গাই ভাল পোৱা মই সকলো গীতে গাওঁ ৰোমাঞ্চ কৰোঁ আৰু মই বেছিকৈ ভাল পাওঁ লোকগীত বৰগীত আৰু তুমি পঢ়ি আছা হয় মই পঢ়ি আছোঁ গতিকে গীত পৰিৱেশন কৰাত বা মঞ্চত বহু ৰাতি হৈ যায় তুমি কিবা অসুবিধা পাইছা নেকি নাই পোৱা
নাই পোৱা। নাই, মই দুয়োটাই সমানে চলাই নি আছোঁ। এই সংগীতত কোনে তোমাক বেছি অৰিহণা যোগাইছে? মোৰ দেউতাই মোক বেছি অৰিহণা যোগাইছে। মায়ে মৰম কৰে নে নাই? কৰে। তুমি যে গান গাব যোৱা মায়ে ঘৰৰ কাম অকলে কৰিব লাগে, বেয়া নাপায় নেকি? নাপায়। ঘৰৰ কাম চব জানানে? হয়, জানো। ঠিক আছে, দৰ্শক ৰাইজক এফাকি বৰগীত গাই দি আছোঁ। মই মাধৱদেৱ বিৰচিত বৰগীত গাই গোপালে কি গতি কৰিলে আমাৰ অসমীয়া জাতিৰ কৃষ্টি ৰঙালী বিহু। গতিকে ৰঙালী বিহুত বিশেষকৈ আনন্দ উল্লাসেৰে অতি হেঁপাহেৰে তোমাৰ দৰে গাভৰু ছোৱালীবিলাকে বিহু গাই ফুৰে। তুমি এফাকি বিহুগীত গাই দি আছোঁ। মৰমত মাতিছোঁ আপুনি সংগীত খাতা হিচাপে বিভিন্ন বাদ্য বাজনা ঘৰত জমা ৰাখিছে বা আপুনি কি কি বাদ্য বাজনা বজাব জানে? মই আপোনাৰ চেতাৰ আৰু ভাইলিন এই দুটা বাদ্যৰ বাহিৰে মই গোটেই বাদ্যই বাজো। নামৰ পাঠক বুলিও শুনিছোঁ। নামো গাওঁ অৱশ্যে। কথা হ'ল নাম গোৱাটো হ'ল মোৰ মানে এটা হেৰি, যিহেতুকে আজিকালি প্ৰফেচনেল হৈ গৈছে। মই বিৰাট ব্যস্ত, সংগীতৰ মানে খুব ব্যস্ত থাকোঁ আৰু মই টিউশ্যনৰ ওপৰতে মই চলি থাকোঁ। যিহেতুকে চৰকাৰী চাকৰি নহ'ল, মই প্ৰাইভেট স্কুলত কাম কৰোঁ আৰু মই গানৰ স্কুলো আছে আৰু মই প্ৰাইভেট মানে এই ল'ৰা ছোৱালীক মই শিকাওঁ। সেইকাৰণে নামটো গাওঁ, আগতে গাইছিলোঁ বাহিৰত, এতিয়া কিন্তু কৃষ্টিটো এৰা নাই, এতিয়াও গাই থাকোঁ। কিন্তু আমাৰ গাঁৱৰ অনুষ্ঠানবিলাকত মানে নামটো গাওঁ আৰু গাই কিন্তু মোৰ সংগীতে হবি। মহাপুৰুষ শংকৰদেৱে সৃষ্টি কৰা হয় বৰগীত প্ৰায় লোকপৰ দৰে হৈছে। বিশেষকৈ আমাৰ অসমীয়া জাতিৰ বিহু উৎসৱত, বিহু মঞ্চত বৰগীত গোৱাটো পৰিলক্ষিত হোৱা নাই বা বিহু গীতৰো বা বিহু কম্পিটিশ্যনৰো হেৰিটো কমি গৈছে। গতিকে এই বিষয়ত আপুনি কি ক'ব? আমাৰ অসমীয়া সমাজত এটা মানে আধুনিক মানে কৈ আছে যে আধুনিক, কিন্তু আমাৰ সংগীতৰ মুখ্য বস্তু হ'ল শংকৰদেৱ বিৰচিত, মাধৱদেৱ বিৰচিত
গুৰু দুজনাৰ সংগীত বৰগীত আৰু কামৰূপী লোকগীত। এই শংকৰদেৱৰ কৃষ্টি, শংকৰদেৱে আজি নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰি অসমৰ বিভিন্ন সত্ৰৰ বা বিভিন্ন অঞ্চলত এই কৃষ্টি তেখেতৰ ৰাজ্য অৱদান বিচলিত হৈছে। এই বৰগীতেৰে আৰু লোকগীতৰ মাধ্যমেৰেই মানে পৃথিৱীখন চলি আছে। তেখেতৰ গীতক মই শ্ৰদ্ধাও কৰোঁ আৰু আজিৰ সমাজে আমাৰ এটা চামেই মানে খালী মানে মডাৰ্ণ চং বা আধুনিক এইবিলাক বিচাৰে, কিন্তু এই বৰগীতটো আৰু লোকগীত যিজনে গাব আজিলৈ নোৱাৰে তেওঁ কিন্তু অন্য গীতো গাব নোৱাৰে। কাৰণ আজি চাওক মোবাইলৰ যুগ, মোবাইলৰ পৰা 2টা বা 3টা গীত দেখি লৈছে, লৈ পেলাই এখন মঞ্চত মানে গাবলৈ গৈছে, কিন্তু তেওঁৰ গীতটো 2দিনমান 3দিনমানহে থাকিব বাহযুদ্ধ দৰে। কিন্তু আমাৰ এই যিটো ক্লাছিকেল বা শংকৰদেৱৰ গীত, কামৰূপী লোকগীত, বৰপেটা লোকগীত, সেইটো আমি তুহুৰযোৰ লগত আমি মানে ৰিজাব পাৰোঁ, কাৰণ তুহুৰযোৰটো উমি উমি থাকেতো। ঠিক এই কৃষ্টিবিলাকো তেনেকেই থাকিব। ভাইটি, তোমাৰ বাৰ মঞ্চত গীত গায়, তুমি কেতিয়াবা বাৰ লগত গীত গাবলৈ গৈছানে? গৈছা। কি গীত গাই ভাল পোৱা? যিকোনো এফাকি গান অকণমান গুণগুণাই দিয়াচোন। সঁচাকৈ অতি সুন্দৰ শৰৎ দাসৰ এতিয়া সংগীত পৰিৱেশৰ ঘৰ। তেখেতে নিজে সংগীত চৰ্চা কৰাৰ লগতে নিজৰ ল'ৰা ছোৱালী দুয়োটাকে সংগীত বিষয়ত আগুৱাই নিয়াবলৈ প্ৰবল ইচ্ছা প্ৰকাশ কৰিছে, আৰু সেইবাবে তেওঁ বিভিন্ন বাদ্য বাজনা কিনি তেওঁলোকক যোগাৰ ধৰিছে। গতিকে দৰ্শক ৰাইজ, এই শৰৎ দাসৰ ঘৰলৈ আহিলে সঁচাকৈ অতি আনন্দ লাগে আৰু ভাল মনৰ এটা পৰিৱেশৰ সৃষ্টি দেখিবলৈ পোৱা যায়। এই নিহাৰিকাৰ আৰু বাবুটোৰ বিভিন্ন মঞ্চত গীত গাই গাই সুনাম অৰ্জন কৰিছে। আপোনালোকে আশীৰ্বাদ কৰিব, এই শিল্পীসকলে যাতে আগুৱাই গৈ আমাৰ অসমীয়া জাতিৰ কলা সংস্কৃতিৰ সুনাম ৰক্ষা কৰিব পাৰে। ধন্যবাদ। অসম পত্ৰিকা নৰ্থ ইষ্ট 7 সত্যৰ সন্ধানত।